মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 1 আৰু পাঠটিৰ নাম হৈছে গোটত গণনা। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। তোমালোকে দ্বিতীয় শ্ৰেণীৰ অসমীয়া আৰু ইংৰাজী বিষয়ৰ ভিডিঅ'বোৰ যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। আজিৰ পাঠটোৰ নাম কি? গোটত গণনা। প্ৰথমে কি কৈছে? মাঘ বিহুৰ সময়ত বিবেকহঁতৰ চহৰত ভোগালী মেলা অনুষ্ঠিত হয়। মেলাত এখন লাডু পিঠাৰ দোকানত কি ৰাখিছে চাও আহা। তোমালোকে এই দোকানত চাবা কি আছে। ইয়াত আছে লাড়ু আছে আৰু পিঠা আছে। তোমালোকে ছবিখন ভালদৰে চাবা। ইয়াত কি লিখা আছে? ইয়াত হৰভোগৰ দৈ পাব। তাৰপিছত ইয়াত লিখা আছে থলুৱা পিঠা লাডুৰ সম্ভাৰ। ইয়াত পিঠা পোৱা যায় আৰু দৈ পোৱা যায় এই দোকানখনত। তাৰপিছত ইয়াত কি কৈছে? ছবিখন চাই বস্তুবোৰ গণনা কৰো আহা। প্ৰথমে কি আছে? চুঙা পিঠা। তোমালোকে ছবিখনত গণি চাবা চুঙা পিঠা কেইটা আছে? 4টা। তাৰপিছত মুড়িৰ লাডু কেইটা আছে? 12টা আছে। তাৰপিছত তিলৰ লাডু কেইটা আছে? 24টা আছে। তাৰপিছত তিল পিঠা কেইটা আছে? 13টা আছে। তাৰপিছত নাৰিকলৰ লাডু কেইটা আছে? 25টা আছে। আৰু দৈৰ টেকেলি কেইটা আছে? 6টা আছে। তোমালোকে ছবিখনত গণি চাবা। তাৰপিছত কি কৈছে? ছবিখন চাই তলৰ খালী ঠাইবোৰ পূৰ কৰো আহা। ক নম্বৰটো কি কৈছে? দোকানখনত নাৰিকলৰ লাডুৰ 1.5টা টোপোলা আছে আৰু প্ৰতিটো টোপোলাত 1.5টাকৈ নাৰিকলৰ লাডু আছে। তোমালোকে ছবিখনত দোকানটোত চাবা তাত 5টা নাৰিকলৰ লাডুৰ টোপোলা আছে আৰু প্ৰতিটো টোপোলাত 5টাকৈ নাৰিকলৰ লাডু আছে। তাৰপিছত খ নম্বৰটো কি কৈছে? দোকানখনত তিলৰ লাডুৰ 1.5টা টোপোলা আছে আৰু প্ৰতিটো টোপোলাত 1.5টাকৈ তিলৰ লাডু আছে। তোমালোকে গণি চাবা তিলৰ লাডুৰ টোপোলা কেইটা আছে? 3টা আছে আৰু প্ৰতিটো টোপোলাত 8টাকৈ আছে। তাৰপিছত গ নম্বৰটো কি কৈছে? দোকানখনত 1.5টা দৈৰ টেকেলি আছে। কেইটা আছে দৈৰ টেকেলি? 6টা আছে। তাৰপিছত ঘ নম্বৰটো কি কৈছে? দোকানখনত 1.5টা চুঙা পিঠা আছে। চুঙা পিঠা কেইটা আছে? 4টা। তাৰপিছত কি কৈছে? মেলাত বিক্ৰী কৰিবৰ বাবে ৰাণুৰ মাকেও নাৰিকলৰ লাডু বান্ধিছে। এই ছোৱালীজনী হৈছে ৰাণু আৰু এইজনী হৈছে ৰাণুৰ মা। ৰাণুৰ মায়ে কি কৰি আছে? নাৰিকলৰ লাডু বনাই আছে। আৰু এইজনী হৈছে ৰাণু আৰু এইজন হৈছে ৰাণুৰ ভাইয়েক পাপু। ইহঁত দুজনে কি টোপোলা বনাই আছে? নাৰিকলৰ লাডুৰ টোপোলা বনাই আছে। এটা কথা মনত ৰাখিবা, এটা টোপোলাত 10টাকৈ নাৰিকলৰ লাডু দিছে। এটা টোপোলাত কেইটা লাডু আছে? 10টা। ইয়াত কি কৈছে? ৰাণু আৰু তাইৰ ভাইয়েক পাপুৱে 10টা লাডুৰে একোটাকৈ টোপোলা সাজিছে। বিক্ৰী কৰিবৰ বাবে মাকে প্ৰতিদিনে কেইটাকৈ লাডু বান্ধিছে চাও আহা। প্ৰথম দিনা ৰাণুৰ মাকে কেইটা লাডু বনালে? ইয়াত তোমালোকে চাবা এটা টোপোলাত কেইটা লাডু আছে? 10টা। ইয়াত টোপোলা কেইটা আছে? 2টা আছে। টোপোলা 2টা আছে আৰু খোলা লাডু কেইটা আছে? খোলা লাডু 2টা আছে। আৰু তেনেহলে মুঠ কেইটা হ'ল? মানে 10 আৰু 10 20 আৰু 2 কিমান হয়? 22টা। ইয়াত কেইটা আছে? 3টা টোপোলা আছে। 3টা টোপোলাত 30টা আৰু খোলা আছে 4টা। তেনেহলে মুঠ কেইটা হ'ল? 34টা। তাৰপিছত ইয়াত টোপোলা আছে 1 2 3 4। 4টা টোপোলাত 40টা আৰু খোলা লাডু আছে 1 2 3 4 5। 40টা আৰু 5টা কিমান হ'ব? 45টা। তাৰপিছত ইয়াত আছে তোমালোকে গণি চাবা 58টা। তাৰপিছত ইয়াত আছে কেইটা লাডু আছে? 63টা আছে। তাৰপিছত কি কৈছে?
লাডু গণনা কৰো আহা তোমালোকে এটা কথা মনত ৰাখিবা এটা টোপলা সমান 10টা লাড়ু মানে এটা টোপলাত কেইটা লাড়ু আছে এটা টোপলাত 10টা লাডু আছে ইয়াত কেইটা আছে 10 আৰু 10 কেইটা হল 20 আৰু 10 30 আৰু খোলা কেইটা আছে দুটা 30 31 32 কিমান হ'ব 32টা লাডু আছে তাৰ পিছত ইয়াত তোমালোকে গণি চাবা 43টা লাডু আছে তাৰ পিছত ইয়াত আছে ইয়াত 56টা লাডু আছে তাৰ পিছত ইয়াত তোমালোকে গণি চাবা কিমান আছে 39টা লাডু আছে তাৰ পিছত ইয়াত কেইটা আছে 86 মানে 86টা লাডু আছে ইয়াত তাৰ পিছত কি কৈছে সংখ্যা অনুযায়ী লাডু আকৌ আহা 12টা লাডু ইয়াত 10টা আছে আৰু দুটা কেইটা হল 12টা তাৰ পিছত 19টা লাডু ইয়াত 10টা আছে আৰু 9টা খোলা আছে কেইটা হল 19টা 23টা লাডু ইয়াত দুটা টোপলা আছে দুটা টোপলাত ইয়াত 10টা আছে ইয়াত 10টা কেইটা 20টা আৰু খোলা আছে 3টা কেইটা হল 23টা তাৰ পিছত 30টা লাডু তিনিটা টোপলা ৰাখিছো এটা টোপলাত 10টা কৈ আছে তিনিটা টোপলাত কেইটা হ'ব 30টা তাৰ পিছত কি কৈছে সংযোগী ঘনকৰ সৈতে খেলো আহা তোমালোকে এটা কথা মনত ৰাখিবা এইটো হৈছে কি এই ছবিটো হৈছে ঘনক মানে এনেকুৱা আকৃতিৰ বস্তুবোৰক কি কয় ঘনক যেনেকুৱা লুডুৰ গুটিটো কি আকৃতি ঘনক এইটো এটা ঘনক হয় কি কৈছে মেজত থকা স্তম্ভত কেইটা ঘনক আছে চাও আহা এইখন মেজৰ ওপৰত কি আছে ঘনক আছে ইয়াত কেইটা ঘনক আছে তোমালোকে গণি চাবা ইয়াত 10টা ঘনক আছে আৰু 10টা ঘনক একেলগে হলে কি কয় এইটোক স্তম্ভ কি কয় স্তম্ভ মানে 10টা ঘনকে কি হয় এটা স্তম্ভ সমান 10টা ঘনক এই কথাটো তোমালোকে মনত ৰাখিবা তাৰ পিছত কি কৈছে কৰি চাও আহা ইয়াত দুটা স্তম্ভ আছে এটা স্তম্ভ সমান 10টা ঘনক এইটো মই আগতে কৈ দিছো ইয়াত কেইটা ঘনক আছে 10টা ঘনকে কি হৈছে এটা স্তম্ভ তেনেহলে ইয়াত স্তম্ভ কেইটা আছে দুটা স্তম্ভ আছে আৰু ঘনক কেইটা আছে এটা দুটা তিনিটা আছে মুঠ কেইটা হল মুঠ 23টা তাৰ পিছত ইয়াত স্তম্ভ কেইটা আছে তিনিটা আছে আৰু ঘনক কেইটা আছে এটা দুটা 3 4 5 6 7 কেইটা আছে 7টা আছে তেনেহলে মুঠ কিমান হ'ব কি 37টা তাৰ পিছত ইয়াত স্তম্ভ কেইটা আছে এটা দুটা 3 4 চাৰিটা স্তম্ভ আছে চাৰিটা স্তম্ভ আৰু ঘনক কেইটা আছে এটা আছে চাৰিটা স্তম্ভত কেইটা ঘনক আছে 40টা আৰু এটা ঘনক আছে এটা আৰু 40 যোগ 1 কিমান হয় 41টা তাৰ পিছত ইয়াত চোৱাচোন কেইটা স্তম্ভ আছে এটা দুটা 3 4 5 5টা স্তম্ভ আছে আৰু ঘনক কেইটা আছে এটা দুটা 3 4 চাৰিটা আছে ঘনক মানে 5টা স্তম্ভত ঘনক কেইটা আছে 50টা এটা স্তম্ভত 10টা কৈ ঘনক আছে আৰু ঘনক এনে কেইটা আছে 4টা আছে তেনেহলে কেইটা আছে 54টা মুঠ ঘনক 54টা তাৰ পিছত ইয়াত কেইটা আছে স্তম্ভ এটা দুটা 3 4 5 6 6টা আছে স্তম্ভ আৰু ঘনক কেইটা আছে দুটা 6টা স্তম্ভত 60টা আছে ঘনক আৰু খোলা ঘনক কেইটা আছে দুটা 60 আৰু 2 কেইটা হ'ব 62টা তাৰ পিছত কি কৈছে এখৰ গোট গঠন কৰো আহা তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত ৰমলা বাইদেৱে কিছু সংখ্যক মাৰি 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দি 10ডালৰ মুঠা তৈয়াৰ কৰিব দিলে মুঠাবোৰ লগ লগাই কিমানডাল মাৰিৰ গোট হল চাও আহা এইজনী হৈছে আমাৰ কি ৰমলা বাইদেৱে কি কৈছে ৰমলা বাইদেৱে এই ছাত্ৰ ছাত্ৰীসকলক কি মুঠা বান্ধিব দিছে মানে এটা মুঠাত কেইটা মাৰি থাকিব এটা মুঠাত 10ডাল মাৰি থাকিব এটা মুঠা সমান 10টা মাৰি ইয়াত আছে 10টা মুঠা ইয়াত তোমালোকে গণি চাবা মুঠা কেইটা আছে 10টা মানে এটা মুঠাত 10টা মাৰি কেইটা মাৰি আছে এটা মুঠাত 10টা মাৰি আছে তেনেহলে 10টা মুঠাত হ'ব
100টা মাৰি এতিয়া ইয়াত কি আছে মুঠা আছে এটা মুঠাত 10ডাল মাৰি এটা মুঠাত কেইডাল মাৰি আছে 10ডাল মাৰি আছে আৰু তেনেকুৱা মুঠা কেইটা আছে কি 9ডাল আছে ইয়াত কেইডাল আছে 9ডাল তেনেকুৱা মুঠা আছে 9 10 ইয়াত আছে কি 9টা 10 যোগ ইয়াত আছে এটা 10 কি 10 10 মানে 10 10কে 100 বুলি কোৱা হয় ইয়াক আখৰেৰে 100 লিখা হয় 10টা 10 কিমান হয় 100 এইটো হৈছে 100 এক লিখি দুটা শূন্য কি হয় 100